ধৰক মানে জুবিনে যেতিয়া কৈছে যে আমি অলপ ফুৰিম, তেতিয়া সিহঁতৰ যিকেইটা প্ৰবাসী অসমীয়া আছে সিহঁতৰ জুবিনে ফুৰাৰ কাৰণে, কাৰণ জুবিনক যিহেতু সিহঁতৰ জুবিনবিলাক যিবিলাক আমাৰ ইয়াৰ পৰা শিল্পী যায় হওক বা কোনোবা মিনিষ্টাৰ যায় সিহঁতক দেখা কৰে এবাৰ, দেখা কৰে এটা কৰ্তব্য। আৰু সেনেকৈ জুবিনে ফুৰিম বুলি কৈছে, সিহঁতে ফুৰিবৰ কাৰণে সেই ইয়তখন এজনে বুক কৰিছে, কোনোবা এজন বন্ধু সিহঁতৰ মাজৰ বুক কৰি সিহঁতে ফুৰিবলৈ গৈছে। তাৰপিছত সিহঁতে গৈছে তাতে ধুনীয়াকৈ। তাৰ যেতিয়া পানীত নামিলে সিহঁতৰ মানুহবিলাকে পানীত নামিছে, যিবিলাক তেওঁৰ লগত গৈছিল তেওঁলোকে পানীত নামিছে। সিহঁতে মানে সেইবিলাক তেওঁ যিটো অসুখীয়া মানুহ তেওঁ তাবোলতা আছে, তেওঁলোকৰ লগত যিকেইজন গৈছে মানে সিদ্ধাৰ্থ, তেওঁলোকে জানে নিশ্চয় যে তেওঁৰ তাবোলতা আছে, নামিব দিয়াটো ডাঙৰ ভুল হৈছে তেওঁ। সেইটো সিহঁতৰ পিছত সেইটোও কৈছে, তেওঁ যদি অসুখ হৈছে তেওঁক কিয় পানীত নামিব দিছে, তেওঁলোকে বাধা দিব লাগিছিল। সিহঁতৰ ল'ৰাকেইটাৰ মানে সেইটো কথা, তেওঁ অসুখীয়া মানুহজনক কিয় বাধা নিদিলে পানীত নামাৰ কাৰণে, আৰু তেওঁলোকে নিজে নামিছে আকৌ জুবিনকো নমাই দিছে। সেইটো সিহঁতে বেয়া পাইছে। তেওঁ অসুখীয়া মানুহ তেওঁ নামিব দিব নালাগিছে। আমিতো তেওঁৰ অসুখৰ বিষয়ে আমিতো নাজানো, কাৰণ আমি ক'ৰবাত বছৰত এবাৰ ঘৰত যাওঁ, আমিতো এইবিলাক গম নাপাওঁ তেওঁৰ কি অসুখ হৈছে, কি হৈছে, তেওঁ কি মানে কেনেকৈ হস্পিটেলত ভৰ্তি হ'ব তেওঁ গম নাপাওঁ। গতিকে তেওঁ কেনেকৈ তেওঁ নামাৰ লগতে বাধা দিছে যে আপুনি নামিব নোৱাৰে পানীত, কাৰণ আপোনাৰ এটা প্ৰব্লেম আছে, আপুনি পানীৰ প্ৰতি আপোনাৰ ডক্টৰে বাধা দিছে বা জুই বাধা দিছে, কিন্তু আপোনাৰ নামিব নালাগে। কিন্তু সেইটোত সিহঁতৰ ওপৰত এইটোৱেই সেই প্ৰবাসী অসমীয়াকেইটা এইটোৱে খং যে জুবিনক কিয় সিহঁতে পানীত নামিব দিলে। আপোনাৰ ল'ৰাও আছিল? হয়, আছে। গান চান এনে গায়? সি গায়ক, সি গান চান গায় আৰু গানৰ প্ৰতি তাৰ প্ৰিয়। আৰু জুবিন তাৰ বাজিত নেম। পুত্ৰৰ লগত যোগাযোগ হৈ আছেনে? হৈ থাকে। সি কোনো এনে অভিমন্যুহঁতৰ কথা কি? অভিমন্যুতো কিবা দি আছে নিজৰ। কিন্তু সিহঁতে সেইটো ন্যায় বিচাৰিছে আৰু কৈছে আমাক ন্যায়টো লাগে। আৰু জুবিনৰ যিটো আপোনাৰ ল'ৰাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কিবা কৈছেনে ঘৰত, যে কেনেকৈ কি হ'ল? সেইটা কোৱা নাই যে দেখিছে পানীত তেওঁ যিটো দেখিছোঁ, আপোনালোকে যিটো দেখি আছে সেইখিনিয়ে কৈছে। আৰু সিহঁতৰ সেইখিনিয়ে দেখিছে। আৰু বাকী সহযোগ আৰু সিহঁতৰতো ইতিমধ্যে কোনোবাইতো অভিনয়তো যোগাযোগ কৰিয়ে আছে হেৰিৰ লগত, নিজতো সি কিবা দি আছে। যিহেতু অভিমন্যু এছ'চিয়েশ্যনৰ সভাপতি, তেওঁ কিবা কৰি আছে যোগাযোগবিলাক। আৰু সিহঁতেও মানে যোগাযোগ কৰিব নিশ্চয় সিহঁতক, কাৰণ মোৰ ল'ৰাৰ নামত কোনো কাগজ পত্ৰ একো যোৱা নাই। বাকী কাৰোবাৰ যদি গৈছে মই গম পোৱা নাই, কিন্তু মোৰ ল'ৰাৰ নামত একো কাগজ পত্ৰ যোৱা নাই। কিন্তু সিহঁতে সহযোগ পূৰা কৰিব। আপোনাৰ ল'ৰা কিমান বছৰ হৈছে? সি প্ৰায় 17 বছৰমান হৈ গ'ল, 16-17 হৈ গ'ল। তাৰ ফেমিলি আছে, এটা বাচ্ছা আছে, ছোৱালী। আহিব, কিয় নাহিব? সিহঁতে সহযোগ কৰিব। সিহঁতেতো সহযোগ কৰাৰ হেৰিতে আছে। সিহঁতেতো সহযোগ নকৰোঁ বুলি কোৱা নাই। আমি সহযোগ কিয়? কাৰণ জুবিন গাৰ্গ গোটেই পৃথিৱীৰ কাৰণে, মানে পৃথিৱীত আমাৰ যিমান আমাৰ অসমীয়া মানুহ নহওক বা বাহিৰা মানুহ চবৰ কাৰণে প্ৰিয়। আৰু সিহঁতেতো তেতিয়া জুবিনৰ লগতো সিহঁতৰ বহুত ভাল এটা আছে। আগে পিছে গৈছিল, তেতিয়াও ইহঁতে লাগিছে, ইহঁতে কথা পাতিছে, তেতিয়া গান গাইছে, ফূৰ্তি কৰিছে, সেনেকুৱা আৰু। গতিকে সিহঁতৰ মানে সিহঁতে ন্যায় বিচাৰিছে যে ন্যায়টো পাব লাগে। তেওঁৰ মৃত্যুটো কিয় হ'ল, কেনেকৈ হ'ল, কি কাৰণ হ'ল, সেইটো পাব লাগে। পূৰা তদন্ত হ'ব লাগে, সেইটো বিচাৰিছে সিহঁতে। আৰু অসম এছ'চিয়েশ্যনৰ যিখিনি মানুহ আছে বা অসমীয়া যিখিনি আছে, প্ৰবাসী অসমীয়া এছ'চিয়েশ্যন বুলি নকওঁ, কোনে আছে কোনে নাই মই নাজানো। আচ্ছা, কিন্তু যিখিনি প্ৰবাসী অসমীয়া যিখিনি তাতে থাকে, তেওঁলোকে যি দেখিছে, যি শুনিছে, যি জানে ইয়াতে ক'ব লাগে। সেইটো কথা মই বিচাৰিম। শেহতীয়াকৈ যোগাযোগ কৰিছেনে আপোনাৰ লগত? এনেইতো ফোনত কথা হৈ থাকে, সদায় কথা হয়। এটাই ল'ৰা যেতিয়া আৰু মানে কথা হৈ থাকে। আৰু ইয়তখনত আপোনাৰ ল'ৰাও আছিল? এতিয়া কি ক'ব, যিহেতু মুখ্যমন্ত্ৰীয়ে 6 তাৰিখ সময়সীমা দিছিলে, সমগ্ৰ অসমবাসীয়ে বিচাৰিছে, আপুনি এগৰাকী পিতৃ হিচাপে বা জুবিনৰ ফেন হিচাপে এই ঘটনা সম্পৰ্কত কি ক'ব, ন্যায় বিচৰা সম্পৰ্কত? ন্যায় লাগে। আমি ন্যায়টো লাগে। জুবিনৰ নিচিনা এজন আমাৰ ইমান আপোনাৰ ইয়াৰ আমঠো আমাৰ, গতিকে সেনেকুৱা এজন শিল্পী আৰু দ্বিতীয়বাৰ আপোনাৰ অসমত যে কেতিয়াবা আপোনাৰ হ'ব, আৱিৰ্ভাৱ হ'ব, মই নাভাবোঁ। গতিকে সেনেকুৱা এজন শিল্পীৰ ক্ষেত্ৰত যিখিনি কৰণীয় আছে সকলোৱে কৰিব লাগিব।